কিছুমান বস্তু আমাৰ মাজৰ পৰাই যাতে মানুহক আমি একচুৱেল থিংকিংটো দি যাব পাৰোঁ, গতিকে সেইটো মই সদায় চেষ্টা কৰোঁ। সেইকাৰণে আপোনাৰ নীল নদীৰ পায়ে পায়ে গৈ তাৰ পিৰামিডবিলাক অধ্যয়ন কৰিছোঁ। তাৰপিছত তাত থকা নীলপদ্মবোৰ কি, আমাৰ যিটো পদুম ফুল আছে তাত নীলপদ্ম আছে, তাত নীল নদীৰ পদুম ফুলবিলাক গজি উঠে। সেইকাৰণে আমাৰ তাত পইচা নাই কেতিয়াবা যে নদীৰ পদুম ফুল গজে নেকি, এই আমাৰ ক্লাছ 5 ক্লাছ 6ত আহি নাহিলে, কিন্তু নীল নদীত পদুম ফুল উঠে। আৰু নীল নদীৰ পদুম ফুলৰ মানে হেৰি হ'ল মাহিত্য কি, আপোনাৰ সেই পদুম ফুলটো ৰাতিৰ তলত বেছি দিনত আকৌ সূৰ্যৰ পোহৰত আকৌ উঠি আহে। গতিকে সেই মিছৰৰ সভ্যতাৰ মানুহবিলাক চাইছিলে যে এই নীলপদ্মত মানে কিবা এটা বস্তু লুকাই আছে, মানে আপোনাৰ মানে ঈশ্বৰে হওক কিবাই হওক তাৰ অসীম মানে। সেইকাৰণে মৃতকৰ চাৰিওফালে নীলপদ্মবোৰ তেওঁলোকে খুলিছে। ফটেনখামৰ এটা মোৰ সুবিধা আছে তাতে। ফটেনখামৰ